হে গাইজ আহিলো আজি একুলেণ্টত ঘৰত মানে মোৰ গৰম লাগি গৈছিল সেইকাৰণে আহি পালো তো তাৰে আগত ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰো নেকি কেছটো এনেকুৱা আছিল ঘৰত লাগিছিল মোৰ গৰম তাৰপিছত মই ভাবলো আজি গা ধুব লাগব দে আৰু গাইজ এইটো মেডিকেল নেকি কমেণ্ট কৰিব আৰু এনেকে আমাৰ যাত্ৰাটো কৰাৰ পিছত ফাইনেলি আমি পাই গলো একুলেণ্ট তো একুলেণ্ট আমি সোমোৱাৰ আগত আমি ফাৰ্ষ্টত আমাৰ টিকেট বা কাটি ল'ব লাগিব আৰু ইফালে আমাক একুলেণ্টৰ সাৰো পিন্ধাই দিলে এণ্ড গাইজ ফাইনেলি हम लोग एकुलेंट में एंटर कर चुके हैं अभी करेंगे थोड़ा सा एक्टिविटी यानी झुलना में झुलेंगे हे गाइस सॉरी दे মাজতে মানে হিন্দী কৈ দিছিলো জুষ্ট অলপ বেলেগকৈ দেখিছিল আৰু গাইজ ইফালে আমি আহি পালো আইনাৰ মেহেল তাৰপিছত কৰিলো অলপ ড্ৰাইভিং কাৰ মানে অলপ সৰু চলি হলো গাড়ী চলালো আৰু এক খুন্দাবা হচ্ছিল কিন্তু নালগিল যিহেতু এখন গা ধোৱাটো লাগবই এবাৰ গাইজ একদম পুৰা ওপৰৰ পৰা একদম নুমি দিলো কি মজা লাগছে তাৰপিছত তো জানে গাইজ মই ৱাটাৰ টেষ্টিং কৰি বহুত ভাল পাওঁ সেইকাৰণে আইফোনটো পানীত নুমাই দিলো এন গাইজ এবাৰ উঠিম তাতে আৰু এটা কথা জানে নে মই ফেমিলিৰ লগত আহিলি এইগিলাত উঠফে নেদে আজি পুৰা উঠি লৈছো গাইজ আৰু যি ভয় লাগছে ইটোত মানে গাইজ আৰু গাইজ ইফালে সকলোৱে গা ধুই আছে আৰু আমাৰ মানে আজি ইমান মানুহ হোৱা নাই কিন্তু আমি এনজয় কৰিছো দে গাইজ তাৰপিছত লাগিলে আমাৰ খাতাৰনাক ভোক আৰু সেইকাৰণে অৰ্ডাৰ দিলো চিকেন ৰোল আৰু ফ্ৰুটি তো এনেকে আমি ধুনীয়াকে পেট পূজা কৰি পেলাই ওলালো অলপ মানে ফুৰিবলৈ এণ্ড আহি পালো 3D পিকচাৰ চাবলৈ আৰু যে সকলোৱে জানে কিবা এটা চশমা দিয়ে আৰু গাইজ অৰিজিনেল ফিল পায় মানে চালে আৰু গাইজ সকলোৱে নাজানে কিজানি মোৰ ইউটিউবত ষ্ট্ৰাইক লাগি গৈছে সেইকাৰণে মই লং ভিডিঅ' বনাইছো কিন্তু অলপ দেৰি আৰু গাইজ আজিৰ কাৰণে এইখিনি আছিল সকলোকে বাই বাই।